Hello everybody. আমি ল স্প্ৰিং কৰি আছিলোঁ ইতিমধ্যে এটা ক্লাছ গৈছে আমাৰ ল স্প্ৰিঙৰ কেইটামান পইণ্ট গৈছে আৰু হোপ তোমালোকে বুজি পাইছা যদি বুজি পোৱা নাই মই ৰিপিটেডলি কৈছোঁ মোক ইনফৰ্ম কৰিবা আজি আমি নেক্সট পেৰাগ্ৰাফটো ষ্টাৰ্ট কৰিম সো ইন আৱাৰ লাষ্ট ক্লাছ we have completed some points in the story Law Spring. We have discussed about Sahib and the author. The author was talking to Sahib, and once the author promised Sahib to build or to start a school in his neighboring area, but actually her promise was not a serious one. She never took it seriously. She just said easily, but Sahib took it seriously. So this discussion was going on. So after that I am going to read the next paragraph. You please go through your book. মই the next paragraph to পঢ়িব লৈছো তোমালোকে নিজৰ কিতাপত চাই লবা আৰু যদি কিবা বুজিব লগা থাকে কিবা যদি টান ওয়ার্ড পোৱা মোক সুধিবা তাৰ মিনিং বিলাক মই কৈ দিম After months of knowing him I asked him his name. So after several months as the author knew this boy Sahib, she asked his name. Sahibok log poa na বহুত দিন হল কেইবামান পাৰ হোৱাৰ পিছত এদিন অথৰে সাহেবক তাৰ নামটো সুধিলে Sahibe Alam, he announces. He does not know what it means. If he knew its meaning, Lord of the universe, he would have a hard time believing it. So when the narrator or the author asked Sahib his complete name, then Sahib said that his complete name is Sahibe Alam. So Sahibe Alam means Lord of the universe. That means the master of the universe. So though the meaning of his name is the Lord of the universe, actually it never suit Sahib, because Sahib is a boy who is belong to a very poor family. It is very difficult for his family to maintain their daily food, their daily need. So such kind of person cannot be the Lord of the universe. That means his name, the representation of the meaning of his name is just opposite to his situation. So that is why the narrator or the author said, if Sahib would come to know the meaning of his name, then definitely it would be very difficult for him to believe the meaning of his name. অর্থাৎ কি হল সাহেবক এদিন তেওঁক লগ পোৱাৰ তেওঁহতে চিনাকি হোৱাৰ কেইবামাহমান বাগৰি যোৱাৰ পিছত এদিন সাহেবক তাৰ নামটো সুধিলে অথৰে আৰু সাহেবে ক'লে তাৰ নাম হৈছে সাহিবে আলম যাৰ অৰ্থ হৈছে লৰ্ড অফ দ্য ইউনিভাৰ্ছ অৰ্থাৎ ব্ৰহ্মাণ্ডৰ গৰাকী মানে ভগৱান সাহেব মানে তো গৰাকী মালিক আৰু আলম মানে জগত বা ব্ৰহ্মাণ্ডৰ সাহেবে আলম মানে হৈছে ব্ৰহ্মাণ্ডৰ গৰাকী কিন্তু অথৰে কৈছে যে সাহেবে যদি তাৰ নিজৰ নামটোৰ অৰ্থটো জানিলেহেঁতেন তেনেহলে হয়তো হি এটো বিশ্বাস কৰিবলৈ টান পালেহেঁতেন এটো কি কাৰণত কৈছে কাৰণ সাহেব হৈছে এগৰাকী অতি দুখীয়া ঘৰৰ ল'ৰা যাৰ দিনটোৰ ভালকে এখাজ খাবলৈ নজুৰে আৰু তেনেকুৱা এজন ল'ৰা বিশ্বৰ গৰাকী অৰ্থাৎ বিশ্বৰ প্ৰভু ভগৱান কেনেকৈ হ'ব পাৰে গতিকে তাক নামটোৰ অৰ্থহি নাজানে অশিক্ষিত ল'ৰা কিন্তু অৰ্থটো ক'লেও হি বিশ্বাস নকৰিব যে মোৰ নামৰ অৰ্থ এনেকুৱা হ'বই নোৱাৰে হেতু অথৰৰ নিজৰ মনৰ ভাৱ আছিল যে সাহেবে নিশ্চয় তাৰ নামটো অৰ্থ ক'লে হি বিশ্বাস কৰিব টান পাব it is said it would have a hard time believing the meaning of his name আৰু ইয়াতে এটা ডাঙৰ কোৱেশ্চন আহে এটো আসলতে আইৰনি বুলি কোৱা হয় যে what is the irony inherent in Sahib's name সাহেবৰ নামত কি আইৰনি লুকাইছে আইৰনি মানে হৈছে এটা figure of speech. Irony is a kind of figure of speech. যেনেকৈ আমাৰ মানুহে সুন্দৰ দেখিবলৈ কিছুমান অলংকাৰ ব্যৱহাৰ কৰে অলংকাৰ পিন্ধে তেনেকৈ আমাৰ ভাষাই অলংকাৰ পিন্ধে আৰু ভাষাৰ অলংকাৰ বিলাকৰ ভিতৰত এটা আছে ফিগাৰ অফ স্পীচ ফিগাৰ অফ স্পীচ বহুত কিটা আছে তোমালোকে ইতিমধ্যে হয়তো পাই আহিছা মেটাফৰ সিমিলি নাইবা হাইপাৰবল এইবিলাক তোমালোকে নিশ্চয় পাই আহিছা সো বেসিক্যালি মেটাফৰ সিমিলি আৰু আইৰনি এইকেইটা ফিগাৰ অফ স্পীচ বহুত পৰিমাণে দৰকাৰ হয় তোমালোকে আগতে
হয়তো পাইছা বা নাপালেও তোমালোকে ইয়াতে পাবা সো বেসিক্যালি আইৰনিটো বহুত দৰকাৰী ইয়াত এটো আইৰনি বুলি কোৱা হয় আইৰনি মানে হৈছে কি যেটো কথা কোৱা হয় তাৰ প্ৰায় বিপৰীত অৰ্থ বুজোৱা যেটো সাধাৰণতে মানুহক ধেমালি কৰিবলৈ ঠাট্টা কৰিবলৈ ইনসাল্ট কৰিবলৈ বুজোৱা হয় সো আইৰনি ইজ এ ভেৰি পাৱাৰফুল ফিগাৰ অফ স্পীচ somebody if want to say something in just opposite way whatever he mean it is known as the irony so normally irony is used to make fun of people to mock somebody or to insult somebody so suppose তুমি ঘৰত কিবা এটা কাম কৰি আছা আৰু তুমি কিবা এটা কাম কৰি থাকতে suppose তোমাৰ ঘৰৰ হয়তো তুমি সাফাই কাম কৰি আছিলা সাফাই কাম কৰি থাকতে তোমাৰ হাতত লাগি ফটো ফ্ৰেমটো এটা ফটো ফ্ৰেম আছিল ফটো ফ্ৰেমটো হাতত লাগি মজিয়াত পৰি ভাঙি গল আৰু ভাঙি যোৱাৰ পিছত তোমাৰ দেউতা বা মা আহি কলে বা বঢ়িয়া কৰিলি ভাল কৰিলি দে এনেকে কয়নে কেতিয়াবা well done suppose you are doing something in your home and suddenly one of the photo frame fell down from the wall and it was completely broken out so at that moment your mother or father if they will see and definitely sometimes they say well done beta well done অৰ কয়নে ভাল কৰিলি বুলি আসলে তুমি ভাল কৰিলা নেকি হেতু ফটোখন ভাঙিটো ভাল কৰা নাই বেয়াহে কৰিছা অৰ ভাল কৰিলি মানে জাস্ট অপোজিট কথাটো কৈছে তোমাক এটো ঠাট্টা কৰিবলৈ কৈছে আৰু হেতু আইৰনি বুলি কোৱা হয় ইয়াতো সাহেবৰ নামটো আইৰনি লুকাই আছে এটা কেনেকুৱা যে সাহেবৰ নাম হৈছে সাহেবে আলম যাৰ অৰ্থ ব্ৰহ্মাণ্ডৰ মালিক কিন্তু সাহেব এগৰাকী কেনেকুৱা লৰা যাৰ দিনটোৰ এখাস খাব ভালকে নজুৰে আৰু হেতু হৈছে সাহেবৰ নামৰ আইৰনি that means the meaning of the name of Sahib and the profession or the lifestyle he was continuing was just opposite that is why there is a great irony in the name of Sahib aru hekane Sahibor namot eta dangor irony lukai thoka boli koa hai so try to remember the name of Sahib that is Sahib Alam and the meaning of the name is Lord of the universe which is just ironical into in his life or in his lifestyle তাৰপিছত চাবা কিতাবত unaware of what his name represents he roams the streets with his friends an army of barefoot boys who appear like the morning birds and disappear at noon so Sahib is not aware about the meaning of his name so that is why it is said unaware of what his name represents Sahib roams Sahib moves here and there the streets with his friends that means Sahib every day Sahib roams Sahib moves from here and there in every streets of his neighborhood area along with his friend who are considered as an army of barefoot boys so an army means here actually army means group an army of barefoot boys means a group of barefoot boys barefoot means naked foot or you can say the foot without shoes or sandals অর্থাৎ খালি ভৰি barefoot মানে হল খালি ভৰি জুতা স্যান্ডেল নিপিন্ধাকৈ খোজ কৰা যেটো খালি ভৰি এটো barefoot বুলি কোৱা হৈছে অর্থাৎ ইয়াত কি কৈছে যে সাহেবে নিজৰ নামৰ অৰ্থ নুবুজাকে বা নিজৰ নামটোৱে কি অৰ্থ প্ৰতিনিধিত্ব কৰিছে তাক নজনাকে সদায় কি কৰে হি তাৰ যিখন ঠাইত বসবাস কৰিছে সেই অঞ্চলটোৰ ৰাস্তা পথত ঘূৰি ফুৰে তাৰ বন্ধু বিলাকৰ হতে যাক কোৱা হৈছে খালি ভৰিৰে খুসকাৰি ফুৰা এটা দল that means Sahib and his friends they never wore shoes or chappals shoes or sandals that is why they were considered as the army of barefoot boy so Sahib did not know the meaning of his name or did not know what the meaning of his name represents without knowing this he moves everywhere in the streets every day along with his friends who are considered as a group of barefoot boys who appear like the morning birds and disappear at noon and all these boys along with Sahib the barefoot boys every day they come out from their home early in the morning and in the noon they disappear like the birds যেনেকে চৰাইবিলাক ৰাতিপুৱা বাহৰ পৰা ওলাই আহে আৰু দুপৰীয়া হয়তো প্ৰখৰ ৰ'দ হলে বা দুপৰীয়া হলে হয়তো যেনেকে আকৌ নিজৰ বাহত গৈ হুমাই ঠিক তেনেকে Sahib আৰু তাৰ লগৰ যিকেজন খালি ভৰিৰে খুসকাৰি ফুৰা লৰা আছে সেই গুটি দলটো হতে সদায় ৰাতিপুৱা হলে ঘৰৰ পৰা ওলাই আহে আৰু দুপৰীয়া হলে তেওঁলোকে
পুনৰ অন্তৰ্ধান হৈ যায় অৰ্থাৎ তেওঁলোকে পুনৰ নিজৰ ঘৰলৈকে উভতি যায় over months I have come to recognize each of them and over a few months the author was able to identify each of them আৰু কেইবামানৰ ভিতৰত কেইবামান যোৱাৰ পিছত অথৰে সাহেবৰ লগৰ যিমান কেজন আছে গোটেই কেজনকে চিনি পোৱা হৈছিল মানে সাহেবক জনকে তাৰ নাম সহকাৰে চিনি পোৱা হল তেনেকে লাহে লাহে আজি ইজন লগত কালি হিজন লগত সবৰ লগত চিনাকি হৈ এটা সময়ত তেওঁ গোটেই কেইগৰাকী খালি ভৰিৰে খুচকাৰি ফুৰা এই জাবৰ জোথৰ বিচাৰি ফুৰা লৰাক চিনি পোৱা হৈছিল so like Saheb the author or the narrator has able to recognize each of the boys who are considered as the army of barefoot boys এইখিনিতে আমি এটো প্যাৰাগ্ৰাফ শেষ কৰিছো তাৰ পিছত নেক্সট প্যাৰাগ্ৰাফটো ষ্টাৰ্ট কৰিম